সো ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে যিসকলে DLED পেডৰ কাৰণে এপ্লাই কৰিছিলে, অৰ্থাৎ DLED ভৰ্তি হ'বলৈ 2 বছৰীয়া DLED ভৰ্তি হ'বলৈ যিটো এণ্ট্ৰেঞ্চ টেষ্ট সেইটো দিব লাগে, আৰু সেইটোৰ কাৰণে যিসকলে এক্সাম এপ্লাই কৰিছিলে প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে, তেওঁলোকৰ কাৰণে কি হৈছে, এডমিট কাৰ্ডখন ৰিলিজ কৰা হৈছে। তো আপোনালোকে চিম্পলি গুগলত যাব পাৰে। গুগলত গৈ আপোনালোকে কি কৰিব পাৰে, যে DLED লিখি দিব পাৰে, যে DLED পেড পেড এডমিট কাৰ্ড বুলি চিম্পলি লিখি দি চাৰ্চ দিব। আপোনালোকে চাৰ্চ দিয়াৰ পিছত ইয়াত যিটো প্ৰথম আহিছে, ইয়াত দেখিছে আপোনালোকে প্ৰথম ওপৰত আহিছে আছাম DLED এডমিট কাৰ্ড 2025। এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰি আহি আপোনালোকে কি কৰিব পাৰিব, ইয়াত আছে DLED, ইয়াত দেখা পাইছে আপোনালোকে, দেখা পাইছে পেড এডমিট কাৰ্ড। এই ওপৰত যিটো একেবাৰে ওপৰত যিটো আছে, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব কিছু অলপ নেটৱৰ্কৰ কাৰণে বেয়া হ'লে অলপ ৰখি দিব লাগিব। তাৰপিছত আপোনালোকে দেখা পাব ইয়াত ইণ্টাৰফেচ আহিছে ফোন নম্বৰ, অৰ্থাৎ ইয়াত আপোনালোকে কি কৰিব পাৰিব, ফোন নম্বৰটো দিব, আৰু ফোন নম্বৰটো দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ দি ছাবমিট কৰিব। যিহেতু মই কেণ্ডিডেট নহয়, মোৰ ওচৰত কি নাই, মই এপ্লাই কৰা নাই, গতিকে মই একেবাৰে অন কৰি দেখুৱাব পৰা নাই। গতিকে আপোনালোকে চিম্পলি ইয়াত ফোন নম্বৰটো দিব, আৰু ইয়াত কি কৰিব পাৰিব, ডেট অফ বাৰ্থটো লিখি দি আপোনালোকে ইয়াত ছাবমিট বাটনটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কি হ'ব, আপোনালোকৰ এডমিটটো আপোনালোকে পাই যাব। ধন্যবাদ।